গোপীনাথ কীৰ্তন ঘৰৰ উদ্যোগত শ্ৰী শ্ৰী হৰিদেৱৰ 459তম তিৰোভাৱ তিথি উদযাপন। নমো ভগৱতী বাসুদেৱায় নমো শ্ৰীগুৰু শ্ৰী শ্ৰী হৰিদেৱায়। বৈদিক বৈষ্ণৱ ধৰ্মৰ অন্যতম গুৰিধৰোতা তথা প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাই আধ্যাত্মিকতাৰ বাট দেখুৱাই অসমত প্ৰতিষ্ঠা কৰিছিল বিভিন্ন সত্ৰ। আজি তেখেতৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে বনিয়াকুছিৰ গোপীনাথ কীৰ্তন ঘৰৰ উদ্যোগত শ্ৰী শ্ৰী হৰিদেৱৰ 459তম তিৰোভাৱ তিথি তিনিদিনীয়াকৈ উদযাপন কৰা হয়। গুৰুজনাৰ জীৱন আদৰ্শ আৰু পবিত্ৰ বাণীসমূহে প্ৰতিগৰাকী অসমীয়াক সদায় উদ্বুদ্ধ কৰি ৰাখিব। বনিয়াকুছি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা তিথি মহোৎসৱৰ প্ৰথম দিনা চাফাই কামেৰে আৰম্ভ কৰি পুৱা ধৰ্মধ্বজা উত্তোলন, ভাগৱত পাঠ, নাম প্ৰসংগ, সমূহীয়া বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম পৰিৱেশনেৰে অতি ভক্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে পালন কৰা হয়। শ্ৰী শ্ৰী হৰিদেৱৰ জন্ম উৎসৱ, মৃত্যু উৎসৱ আমি ইয়াত পালন কৰি আহি আছোঁ। আৰু আমাৰ ইয়াত ভাদ মাহত আৰু এটা অনুষ্ঠান হয়, সতীৰাধিকাৰ বিষয়ে আমাৰ ইয়াত এটা ভাল অনুষ্ঠান হয়। আৰু এই অনুষ্ঠানবিলাক আমি ৰাইজৰ মাজৰ পৰাই আমি দুই এক পইচা গোট লগাই আমি তেনেধৰণে পালন কৰি আহিছোঁ। আমি চৰকাৰৰ পৰা এইবিলাকত আমি কোনো অনুদান পোৱা নাই। গতিকে আমি অতি গৰীব ৰাইজ, গতিকে আমি চৰকাৰৰ ওচৰত বিচাৰোঁ আমি এই গোপীনাথ কীৰ্তন ঘৰৰ বিষয়ে আমি কিবা এটা অনুদান বিচাৰোঁ। আৰু কেনেধৰণৰ কাৰ্যসূচী আমাৰ এনেধৰণৰ আমি চলাইছোঁ যে আমাৰ 22 জেঠ আমাৰ বন্তি প্ৰজ্বলন, আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আমি আমাৰ চক্ৰ বিষয়ৰ দ্বাৰা ভিডিঅ'ৰ দ্বাৰাই পংকজ হাজৰিকা। আৰু আমি তাৰপিছতে আমাৰ ইয়াত 22 জেঠত নিশা 8 বজাৰ পৰা আমাৰ লোকগীত অনুষ্ঠান হৈছে। আৰু এতিয়া আজি 23 জেঠত ৰাতিপুৱাৰ পৰা আমাৰ ভাগৱত চলি আছে। আৰু এতিয়া ইয়াৰ পিছত নাম প্ৰসংগ হ'ব। নাম প্ৰসংগ হোৱাৰ পিছত পিছবেলা আমি দৰং বৰদৌলগুৰিৰ পৰা আহ্বান কৰি আনিছোঁ চন্দ্ৰমা দেৱীক, তেখেতৰ দ্বাৰাই নাগৰাৰ নাম পৰিৱেশন কৰা হ'ব। আৰু এইখিনি আমাৰ অনুষ্ঠান। আজি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি 459 সংখ্যক এই বনিয়াকুছি কীৰ্তন ঘৰত আমি গুৰুজনাৰ শিষ্য প্ৰশিষ্যসকলে মিলিত হৈ আজি আমি ইয়াত ভাগৱত পাঠ কৰিলোঁ, গুৰুজনাৰ লীলা কীৰ্তন আমি ব্যাখ্যা কৰিলোঁ, গুৰুজনাৰ ওপৰত আমি গীত পৰিৱেশন কৰিছোঁ। গতিকে এনেকুৱা এতিয়া আমাৰ আজি অনুষ্ঠান। এই অনুষ্ঠানটো আমি পালন কৰিবলৈ লোৱাৰ মূল কাৰণ হৈছে যে অতীতত যি সমাজ ব্যৱস্থাত দৈত্য দানৱৰ দ্বাৰাই পৰিচালিত হৈছিল, সমাজ ব্যৱস্থাত বহুতো বিশৃংখল হৈছিল। গতিকে সেই বিশৃংখল সমাজখনক শুদ্ধ কৰাৰ বাবে ভগৱান শ্ৰীকৃষ্ণই কিছুমান মহাপুৰুষ আমাৰ এই পৃথিৱীলৈ পঠাইছিল। তাৰে ভিতৰত 1426 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জন্ম হৈছিল। আৰু তেখেতে জন্মগ্ৰহণ কৰি 140 বছৰ জীয়াই আছিল। আৰু 140 বছৰৰ ভিতৰত তেখেতে আমাৰ সমাজখনক এটা গতিশীল কৰি থৈ যাবলৈ সক্ষম হৈছিল। অকল অসমত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাৰেই যে জন্ম হৈছিল, সমাজ সংস্কাৰ কৰিছিল তেনেধৰণে নহয়, তাৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণই প্ৰয়োজন হোৱাত আৰু এজন মহাপুৰুষ এই পৃথিৱীলৈ পঠালে। সেইজন মহাপুৰুষ হ'ল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ। 1449 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰি এই মহাপুৰুষজনে 120 বছৰ জীয়াই আছিল। আৰু এই 120 বছৰৰ ভিতৰত সমাজ সংস্কাৰৰ ক্ষেত্ৰত, সাংস্কৃতিক দিশত, সকলো দিশতে এই গুৰুজনাই অসমখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে আন এজন মহাপুৰুষ ভগৱান শ্ৰীকৃষ্ণই পঠাইছিল। সেইজন হৈছে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ। তেখেতৰ জন্ম হৈছিল 1488 খ্ৰীষ্টাব্দত। আৰু তেখেতে 108 বছৰ জীয়াই থাকি ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মাধ্যমেৰে, সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মাজেৰে এই সমাজখন সংস্কাৰ কৰিছিল,
সমাজখনক প্ৰগতিশীল কৰি নিবলৈ সক্ষম হৈছিল। গতিকে এই সকলো গুৰুৱে আমাৰ এই অসমখনক এক গতিশীল কৰি তুলিবলৈ হৈছিল আৰু সেইকাৰণে আজি অসমত বিভিন্ন জনগোষ্ঠীৰ মাধ্যমত জীয়াই আছোঁ, আমি বসবাস কৰি আছোঁ। গতিকে এনেকুৱা এখন ৰাজ্য পাবলৈ টান বুলি মই অনুভৱ কৰোঁ। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।